চোৰ আছে আৰু এটা খুচুৱাক পাৰি নাহিবি ডাঙৰ তাৰে খন্তিৰে মাৰিম বুলিয়ে কৈছে মই কিন্তু হাতে দিয়ে মাৰি আৰু এনেকৈ মাৰিম যে তই জেলৰ বাটৰ খোৱাটো পাহৰি পেলাবি মোৰ লগত ফেব্ৰুৱাৰী মানে নলবি মই ইয়াত বেপাৰ কৰিবলৈ আহিছো গুণ্ডামি কৰিবলৈ অহা নাই তোৰ লগত কোনো বেপাৰ নকৰো আৰু লৈ ইয়াৰ পৰা ভালে ভালে কৈছো আৰে কথাটো এবাৰ ভাবি চা না আৰে মালিকে ডাবল দাম দিম বুলি কৈছে তোৰ মালিকে গোলাম খেতি বুলি আহিলে সেইখিনি মাতিব বেচাত নাই হা কি হৈছে বুজা বুজা ভাই বুজা আজি দৌৰ কৰিছো কাইলৈ কিন্তু তহঁতৰ নদীত ৱাল মাৰি দখল কৰি পেলা ফুটা কৰি এটাও নাপাবি এটা কথা চিধাকৈ কৈছো ইমান বিশ্বাসঘাতক নহয় মই ইমান নিজ সদায় নেপেলাবি মোক আৰে তহঁতৰ ঘৰ তহঁতৰ মাটিকাৰী আৰে লৈ যাবি চালা লৈ আহিবি উকিলৰ কাগজ লৈ আহিব তাক উকিলৰ কাগজ মই চকু মুদি চহী কৰি দিম চকু মুদি তহঁতে এনেকৈ সন্দেহৰ বান মাৰি মোক পাগলৰ পলাপ ফুৰি চকু পানী পেলাব নালাগে ডাঙৰ দাই কান্দিছে আৰু আজিলৈকে ডাঙৰ দাক যিয়ে কন্দুৱাইছে তাৰ এজনকো ৰেহাই দিয়া নাই মই তোক কিন্তু ৰেহাই দিছো তোক সৰুদা কাৰণ তোৰ তাত যদি সামান্য আচৰণ কৰে তেতিয়া আটাইতকৈ বেছি কান্দিব এই ডাঙৰ দাই পাৰিছে কিন্তু আৰু ক'ত ভাল কথা শুনিব লাহে লাহে তাক মোৰ কিবা মতলবী স্বাৰ্থপৰ ঠাণ্ডাবাজ হৈ যোৱা যে লাগিছে হ'লেও তেওঁ মোৰ স্বামী তেওঁ অনবৰতে অমান্য কৰি চলিব পৰা সাহস মোৰ নাই লগতে এইখন ঘৰৰ বোৱাৰী মই ঘৰখন ভাগি গ'লে গোটেই সমাজখনে এই বোৱাৰীজনীকে দুখিব তোমালোক ভাই ককাই কেইজনলৈতো কোনেও আঙুলি তোৱাৰ কথা নকয় হ'ব দিয়া আহা ভাতকেইটা খাই লোৱাহি দাদাকো মাতি দিয়া তুমি নামাতিলে দাদাই ভাত খাবলৈ নাহে আহা তুমিও খাই লোৱাহি ভাত নোখোৱা কি ফুৰিবলৈ যাবা দেখিছা তাইক মই ফুৰাম বুলি কথা দিছিলো ফুৰা মনত ৰাখিছে তাই মাথা আমাৰ কাৰণে ভাত খাচি ল'ব নালাগে মই ফুৰাব গ'লক ফুৰাই লৈ হ'ব দিয়া পলম নকৰিবা কিন্তু হ'ব দিয়া হ'লেও তোমাকো কিন্তু মানিছো দেই নিল এই ইংগিতবোৰ তুমি ইমান ভালদৰে বুজি পোৱা হৈছা কাৰোবাৰ মনৰ কথা বুজিবলৈ বেছি সময় নালাগে কেৱল নিজৰ মনটো চাফা কৰি ৰাখিলেই হ'ল তোমাৰ সাজ পোছাকবোৰ দেখি চহৰৰ বৰ ধনী ঘৰৰ ছোৱালী মোৰ অনুমান যদি ভুল হোৱা নাই তেতিয়াহ'লে আমাৰ এই ঘৰৰ পৰিস্থিতিটো দেখি তুমি চাগে আচৰিতে হৈছা আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ এয়াই সঁচা বাস্তৱ এই কাজিয়া লাগিব এই সকলো ভাল হ'ব তাৰ মাজতে কিন্তু আমি Go!
এওঁ বাৰু বেকা কথা কৈ চিধা কৰি থৈছে, কিন্তু চিধা কথা বলবা ইমান বেকা কৰি থৈছে। মই কিন্তু চিধাকৈ কৈছোঁ মই এখোজো ভাতৰপৰা যাবলৈ নিদিওঁ। ককাইৰ লগত কাজিয়া পেচাল কৰি হ'লেও মাটি বেছি দিয়া আৰু পুতি পুতি কৰিছে। কামটো ইমান সহজ নহয়। কিয় হ'ব? মাটিখিনি মোৰ নামত নাই হয়। ককাইৰ নাম তোমাৰ নামলৈ কিনিবলৈ দিব। আটাইখিনি মাটি মোৰ নামত কিয় লিখিব? তাত ভাইটিৰো ভাগ আছে। বাদ দিয়া সেই ভাইৰ কথা। ককাইক যদি কেনেবাকৈ বলাব পাৰা, ভাইৰ পৰা তোমাৰ কোনো সমস্যা নাই। ককাইৰে যিহকে ক'ব ভাইৰে তাতে ভুল দিয়াব। ঠিক যেনেকে এওঁ মোক কিবা ক'লে মই মোৰটো ততিয়াই থাকো। আপুনি মনে মনে থাকক। মই কথাবোৰ বুজাওঁ। মনে মনে থাকিলে মই বুজাম কেনেকৈ? বুজাব লাগিলে মোৰ এই ফটা মুখখন অকমান মেলা জোখোৱা কৰিব লাগিবতো। এতিয়া মোক মেলিব লাগিব জোৱাই। ককাইকক সত্য বুলি মানুহখিনি নিজৰ কৰিব লাগিব, নহ'লে ককাই কিন্তু খবৰদাৰ মাজতে ককাই আগতীয়াকৈ এইবোৰ কথা গম নাপায়। যিহে পূৰ্বক ছোৱালী তাই কোন চনেকৈ তাই আটাইবোৰ কথা ঘৰৰ চবতে কৈ পেলাব। গতিকে যি কৰাও চুপচাপ কৰিব। ঠিক ঠিক কথা কৈছে এওঁ। চুপে চাপে কৰিলে ৰিক্স নাথাকে। মই কেতিয়াবা বাহিৰৰ পৰা আহি পেণ্টটো খুলি যেতিয়া আলনাত থৈ দিওঁ, এওঁ মোৰ পেণ্টৰ পকেট দুখন খুচৰি একেবাৰে চাফা কৰি পেলাই নাহে। এওঁক মই একো ক'ব নোৱাৰো, কাৰণ এওঁ চুপে চাপে কৰে যে। চুৰ বুলিলে নাই বোলা চুৰ, চুৰ বোলা নাই, টকেট বুলিও কোৱা নাই তোমাক। আচলতে তুমি এইবোৰৰ এই লাইনত নপৰাই বহু ওপৰৰ মাল তুমি। নহ'লে মনটো অস্থিৰ হ'ব নোৱাৰিলে হয়। বাৰে বাৰে মোক জিকাব নোৱাৰিলে হয়। এই বুলিয়ে যে মই এটা মূৰ্খ, এটা মূৰ্খ। মানে ভাল পোৱা যে কেতিয়াও ভুৱা হ'ব নোৱাৰে, সেই কথাটো মই বুজিয়ে নাপালো। তুমি যাবা, গুচি যাবা, বিয়া পাতিবা, সংসাৰ কৰিবা, আৰু মই কি বুলি কান্ত কৰিম মোৰ মনটো? আৰে কি বুলি নুবুজাও? ৰঙা গোলাপৰ ৰংবোৰটো আৰু মই পচি পেলাব নোৱাৰো। যিদৰে তুমি তোমাৰ কপালৰ ৰঙা সেন্দুৰখিনি কেতিয়াও মুচিব নোৱাৰিবা। মুচিব নালাগে মুচিব। সদায় সদায় ৰঙা হৈ থাকিবা, সদায় সুখী হৈ থাকিবা, সদায় হাঁহি থাকিবা তুমি। মই আৰু বেলেগ একোৱেই নিবিচাৰো। ৰঙা গোলাপৰ পৰা হেল্ল', হয় হয় হয়, মোৰ কাষতে আছে। ক'ব লাগিব তোমাক বিচাৰিছে। আৰু ৰঞ্জন, তুমি ৰৈ আছো। তুমি দেউতাৰ প্ৰপাৰ্টি দেৱতা কৰিছিলা।
এটা মুহূৰ্ত নহয় মই বহুত অপেক্ষা কৰিছো মাৰা আজি পাইছো যেতিয়া আৰু এৰি দিয়া কাৰণ তুমিয়ে মোৰ জীৱনৰ ৰঙা তুমিয়ে মোৰ জীৱনৰ ৰঙা